নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰ আপোনালোকসকললৈ জনাইছোঁ নমস্কাৰ। আজি আৰু এটা দিবলৈ লৈছোঁ আকৌ পুনৰ তুলনি বিয়া নাম। তুলনি বিয়া নামবোৰো খুব ভাল লাগে, ফূৰ্তি লাগে বা ছোৱালীজনীক বুজোৱা হয়। গতিকে মই তেনেকুৱা ধৰণৰ এটি নাম গাম, নিশ্চয় আপোনালোকে শুনি ভাল পাব। আপোনালোকেও গাব পাৰিব ক'ৰবাত ছোৱালী কন্যাকাল হ'লে, তুলনি হ'লে। মই গতিকে এটি উৰুলিৰে নাম ফাকি আৰম্ভ কৰোঁ। সুগন্ধি গোলাপ ফুল ফুলনিত ফুলে ধুনীয়া দেখা পাই ভোমোৰা উৰে জীপাহিত বেছিকৈ ভোমোৰা পৰে সেই পাহি জানিবা ঘূণীয়া কৰে যি নাৰী বেছিকৈ পুৰুষক মোহে সেই নাৰীৰ জীৱনত ঘটনা ঘটে যি পুৰুষ সদায়ে ভাল মনৰ হয় সাৰথিক আগত লৈ প্ৰতিজ্ঞা লয় যিজন পুৰুষৰ মন ভাল নহয় কোনো নিজান ঠাইলৈ মাতি লৈ যায় সেই নিজান ঠাইলৈ নাযাবা তুমি নিজে ভাবি চিন্তি নহবা হানি পুৰুষে নুবুজে নাৰীৰে মূল নাৰী যে পাহি সুগন্ধি ফুল সেই ফুলৰ সৌন্দৰ্য পুৰুষে ল'লে জীৱনত আচল সুখ নহয় কোনকালে সেই ফুলৰ সুগন্ধ পুৰুষে ল'লে জীৱনত আচল সুখ নহয় কোনকালে। আৰু এটা গাম, আচলতে এইবিলাক কথা কন্যাজনীক বুজোৱা হয়, গতিকে আপোনালোকেও গাব কন্যাকাল হ'লে। কাৰণ আজিকালি পাতেই, তুলনি বিয়াখন অকণমান ভালকৈ পাতেই গাঁৱত বিশেষকৈ দেই, আৰু গাঁৱতেতো বিয়ানাম কোৱা হয়। মই আৰু এটা গাইছোঁ বাৰীতে ফুলিলে ৰক্ত জবা জীৱন বাটত ভন্তি সাৱধান হবা পুৰুষৰ কাষলৈ নাযাবা চাপি পুৰুষে খুজিলে নিদিবা চিঠি পুৰুষে নুবুজে নাৰীৰে মূল নাৰী যে পাহি সুগন্ধি ফুল
আৰু এটা তেনেকৈ ফুলত পৰি পখিলাই ফুলৰে নুচুকি খা সেইকাৰণে ফুল পাগি কলিতে মৰহি যায় তোমাৰ জীৱন তেনেকৈ গোলাপ ফুলৰ দৰে নিদিবা ল'বলৈ তোমাৰ ফুলৰ সুগন্ধ পুৰুষতি দুৰ্দান্ত হ'ব তোমাৰ মাইনা গোটেই জীৱন অন্ধ পুৰুষতি দুৰ্দান্ত হ'ব তোমাৰ মাইনা গোটেই জীৱন সমাপ্ত তেনেদৰে আৰু গাব পাৰি পদুম কলি কোনোবা পুৰুষৰ কপাল হ'ল মুকলি পদুম কলি কোনোবা পুৰুষৰ কপাল হ'ল মুকলি অলপ চুটি চুটিকৈ দিওঁ বহুত বেছি নিদিওঁ আৰু দিম তুলনি বিয়া নাম পুনৰ আপোনালোকলৈ নমস্কাৰ জনাই আজি এই তুলনি বিয়াৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকে কেনেকুৱা লাগিছে জনাব লাইক এটা কৰিব কমেণ্ট থাকিলে কৰিব কমেণ্ট কৰিবই কেনেকুৱা লাগিছে সঁচাই ভাল হৈছে নে বেয়া হৈছে দিয়া মই কোৱা নামখিনি উচিত হৈছে নে অনুচিত হৈছে জনাব আৰু কোনোবাই যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰাণিত কৰিব মোক খুব ভাল লাগে পুনৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ